ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা কথা শুনি লোৱা। এই ভিডিঅ'ত আজি এটা অতি গুৰুত্বপূৰ্ণ হিন্দী শব্দ দিম প্ৰথমে, আৰু এই শব্দটোৰে মই বাক্য বনাই তোমালোকক শিকাম। শব্দটোৰ অৰ্থও দিম আৰু বাক্যটো কেনেকৈ বাক্য বনোৱা হয় তাকেও বুজাম। গতিকে আজি ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'বলগীয়া ভিডিঅ' আছে, তোমালোকে মনোযোগেৰে চাবা আৰু এই ভিডিঅ'ৰ পৰা চাই তোমালোকে নিজে নিজৰ বহীত লিখি ল'বা আৰু তাৰপিছত তোমালোকে শিকিব পাৰিবা। এতিয়া আৰু দেৰি নকৰি ডাইৰেক্ট ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আসাম ইণ্ডিয়া এডুকেশ্যন। তোমালোকে চাই আছা আসাম ইণ্ডিয়া এডুকেশ্যন। এতিয়া আৰম্ভ কৰ। ভিডিঅ'টো সম্পূৰ্ণ চাবা দেই। এতিয়া চোৱা, প্ৰথমে দিছোঁ বালা। প্ৰথমে সৰু সৰু শব্দ দিম, সহজ তাৰপিছত টান শব্দ দিম দেই। চোৱা, বালা এই শব্দটো তোমালোকে নিশ্চয় শুনি পাইছা। ইয়াৰ অসমীয়া অৰ্থ হ'ব হ'বলগীয়া বা বালা বা লগীয়া বা লোক। যেনে উদাহৰণস্বৰূপে মই বাক্যৰে তোমালোকক বুজাম। চোৱা, মে তব জানে ৱালা হি থা। মে তব জানে ৱালা হি থা মানে অসমীয়াত হ'ব তেতিয়া মই যাবলৈয়ে আছিলোঁ। তেতিয়া মই যাবলৈয়ে আছিলোঁ। ইয়াত লৈয়ে ৱালা মানে কি হ'ল? লৈয়ে। যেনে আকৌ এটা দিছোঁ, উছ দিন তো মে মৰনে ৱালা হি থা। উছ দিন তো মে মৰনে ৱালা হি থা। ইয়াৰ অৰ্থ হ'ল সেইদিনা মই মৰিবই আছিলোঁ। ইয়াত চোৱা, বৈ হৈ গ'ল। কথাটো বুজি পাইছানে? এতিয়া হ'বলগীয়া আৰু হেৰি নহয়, লৈও হয় বৈও হয় ৱালা মানে। বুজিছানে? ভালকৈ বুজিছানে? আকৌ আছে, আমি কিছুমান কথা জানো, যেনে বৰফৱালা, দোকানৱালা, তেনেকৈও ৱালা থাকে। বুজিছানে? এতিয়া দিছোঁ চোৱা আকৌ ৱালে। ৱালে শব্দটোৰ অসমীয়া অৰ্থ হ'ব গিয়া, ৱালা, লগীয়া বা লোক। ইয়াতো এনেকৈয়ে হয়। তোমালোকে ভালকৈ চাবা, তাৰপিছত বুজি পাবা দেই। চ' আকৌ মই বাক্যৰে বুজাই দিছোঁ। আজ বৰফৱালা আনে ৱালে হে। ইয়াৰ অৰ্থটো কি? আজ বৰফৱালা আনে ৱালে হে। ইয়াৰ অৰ্থ হ'ল আজি বৰফৱালা আহিবলগীয়া আছে, মানে বৰফৱালা আহিব। হয় নহয়? কথাটো কিছুমান বস্তু আছে, কিছুমান কথা আছে হিন্দীত থাকে, অসমীয়াত নাথাকে। যেনে আকৌ এটা দিছোঁ চোৱা, ৱে কল জানে ৱালে হে। ইয়াৰ অৰ্থটো কি হ'ব জানানে? ইয়াৰ অৰ্থ হ'ব তেওঁ কাইলৈ যাব। তেওঁ কাইলৈ যাব। আমি ইমানতে অসমীয়াতে কওঁ। বুজিছানে? কিন্তু আমি ৱালা শব্দটো আমি অসমীয়াত ব্যৱহাৰ নকৰোঁ। এতিয়া বুজি পালানে? ৱালা মানে কি? বৈ, লগীয়া, ৱালা। ৱালা বুলিও আমি অসমীয়াতো ৱালা বুলিহে, হিন্দী শব্দটোহে আমি সোমাই কিনি অসমীয়া ভাষাটো কওঁ। কিন্তু আচলতে ৱালা ৱালে মানে অসমীয়াত কোনো হেৰি নাই। বুজিছানে? ৱালা আছে, ৱলা। আকৌ এটা দিছোঁ চোৱা, হলকে। এই হলকে শব্দটোৰ অৰ্থ কি জানানে? ইয়াৰ অসমীয়া অৰ্থ হ'ব পাতল বা হালকা বুলিও আমি কওঁ। যেনে চোৱা, বুজাই দিছোঁ মই, বাক্যটো ভালকৈ চাবা তোমালোকে। जो भी हो उसे हल्के में नहीं लेना। जो भी हो उसे हल्के में नहीं लेना মানে যিয়েই হওক তাক পাতলকে নল'বা বা তাক হালকাতে নল'বা বুলিও আমি কওঁ। হয় নহয়? আকৌ দিছোঁ চোৱা, मुझे आज हल्कापन महसूस हो रहा है। मुझे आज हल्कापन महसूस हो रहा है মানে আজি মই হালকা বা পাতল অনুভৱ কৰি আছোঁ। কথাটো বুজি পাইছানে? এতিয়া বুজি পালানে? হলকে মানে কি কোৱা হয়? হালকা মানে এইটো কথা কওঁতে মানে এনেকুৱা বহু বচন, এক বচন, তেওঁ নিজে নিজকে এনেকুৱা হালকা, হলকে, হলকাপন হৈ যায়। এইটো তোমালোকে নিজে কৈ থাকিবা, ইউজ কৰি থাকিবা হিন্দী কথা, তেতিয়া নিজে আহি যাব দেই। তাৰপিছত দিছোঁ চোৱা, হৰ কিছি। হৰ কিছিৰ ইংৰাজীত হ'লগৈ, ইয়াৰ অৰ্থ হ'ল এভৰি। বুজি পালানে? অসমীয়াত হৰ কিছিৰ অৰ্থ হ'ল প্ৰত্যেকজন বা সকলোকে বুজায়। যেনে উদাহৰণস্বৰূপে হৰ কিছি বাবে মই এটা বাক্য দিছোঁ চোৱা, হৰ কিছি কো अपने मेहनत का फल मिलते ही है। ইয়াৰ অৰ্থটো কি হ'ল? সকলোৱে নিজৰ কষ্টৰ ফল পায়। সকলোৱে নিজৰ কষ্টৰ ফল পায়। বুজি পাইছানে? আকৌ এটা বাক্য দিছোঁ চোৱা, হৰ কিছি দিন মে ভিডিঅ' দেতা ৰখতা হুঁ। মোৰ নিজৰ কথাই ক'লোঁ দেই। হৰ কিছি দিন মে ভিডিঅ' দেতা ৰখতা হুঁ মানে কি? প্ৰত্যেক দিনেই মই ভিডিঅ' দি থাকোঁ। বুজি পাই আছানে? এতিয়া হৰ কিছি মানে কি বুজালোঁ? হৰ কিছি মানে প্ৰত্যেক বা সকলোকে বুজায়।
যিকোনো দিনো হ'ব পাৰে মানুহো হ'ব পাৰে বুজি পালানে তাৰপিছত আকৌ কেইটামান শব্দ দিম তোমালোকে ভালকৈ মনোযোগেৰে চাবা আৰু ভিডিঅ'টো ভাল লাগি আছে যদি লাইক কৰিবা দেই আকৌ দিছোঁ চোৱা अपने आप को এই শব্দটোৰ আমি কেনেকৈ ব্যৱহাৰ কৰোঁ এই শব্দটো अपने आप को অৰ্থটো হ'ল নিজে নিজকে বুজি পাইছানে নিজে নিজকে কোৱাকে अपने आप को বুলি কোৱা হয় যেনে तुम अपने आप को क्या समझते हो আমি কথাষাৰ নিশ্চয় কাৰোবাক ইউজ কৰা ব্যৱহাৰ কৰোঁতে আমি শুনি পাইছোঁ ইয়াৰ অসমীয়া অৰ্থ হ'ব তুমি নিজে নিজকে কি ভাবা ইয়াত এটা কথা চোৱা समझते हो মানে বুজাহে হ'ব কিন্তু অসমীয়াত কি হয় ভাবা বুলি কোৱা হয় যেনে আকৌ এটা দিছোঁ চোৱা वो अपने आप ही चले गए মানে কি वो अपने आप ही चले गए মানে তেওঁ নিজেই গুচি গ'ল কাৰোবাৰ কথা যদি আমি কওঁ তেওঁ নিজেই গুচি গ'ল মানে वो अपने आप ही चले गए বুলি কোৱা হয় এতিয়া বুজি পালানে अपने आप को মানে কাক কোৱা হয় নিজে নিজকে কোৱা হয় যেনে তুমি নিজে নিজকে মই নিজে নিজকে তাকে কোৱা হয় अपने आप को হ'বনে পাৰিবানে এইটো তাৰপিছত আকৌ এটা দিম দেই ভালকৈ চাই ল'বা মনত ৰাখিবা শব্দকেইটা ভালকৈ শুনিবা দেই চোৱা তসবিৰ শব্দটো তোমালোকে নিশ্চয় শুনি পাইছা ইয়াৰ অৰ্থ হ'ব ফটো বা চিত্ৰ বা ছবি আমি ইংৰাজীত ইয়াক ইমেজ বুলি কওঁ এতিয়া চোৱা ইয়াৰ বাবে মই বাক্যৰে বুজাই আছোঁ मेरे दिल में तुम्हारी तस्वीर है মানে মোৰ হৃদয়ত তোমাৰ ফটো আছে ভাল লাগিছেনে বাক্যটো এনেকৈ তোমালোকেও কাৰোবাক ক'ব পাৰিবা হয় নহয় আকৌ এটা বাক্য দিছোঁ চোৱা तस्वीर को मत देखो मैं यहाँ हूँ মানে কি ফটোখন চোৱা মই অসমীয়াত আকৌ তলত লিখি দিম ফটোখন নাচাবা মই ইয়াতেই আছোঁ বুজি পাইছানে এতিয়া বুজি পাইছানে তসবিৰ কাক কোৱা হয় তসবিৰ মানে ফটো বা চিত্ৰ বুজি পালানে দিল মে মানে অন্তৰত বা হৃদয়ত তসবিৰ মানে কি কোৱা কৈছোঁ মই তলত চোৱা অসমীয়াত লিখা আছে ফটো বুজি পালানে পাৰিবানে এতিয়া ভালকৈ মনোযোগেৰে চাবা আৰু এই ভিডিঅ'টো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখি দিবা দেই আকৌ ৰাখিছোঁ চোৱা ছায়া এটা সলমান খান আৰু হেৰিৰ ফিল্মো আছে হয় নহয় ছায়া সেই ছায়াৰ অৰ্থটো কি ছায়াৰ অৰ্থ হ'ল চাহ কোনটো চাহ আমি খোৱা চাহ নহয় যেনে গছৰ চাহ তাকে বুজায় যেনে বুজাই আছোঁ মই तुम जहाँ जाओगी मैं तुम्हारी छाया बन के रहूँगा এনেকৈ কথা আমি চিৰিয়েলত শুনি পাইছোঁ হয় নহয় তাৰ অৰ্থ হ'ল তুমি য'ত যোৱা মই তোমাৰ ছাঁ হৈ থাকিম এইটো বুজি পালানে কোনটো ছাঁৰ কথা কোৱা হৈছে ইয়াত স্পেলিংটো ভালকৈ চাই ল'বা আকৌ এটা দিছোঁ চোৱা उस समय हम एक पेड़ के छाया में बैठे रहे थे মানে কি সেই সময়ত আমি এটা গছৰ ছাঁত বহি আছিলোঁ এতিয়া বুজি পাইছানে চাহ কাক কোৱা হয় চাহটো কোৱা হয় কথা কওঁতে বেছি স্পীড কৈ দিওঁ না মই মানে হেৰি হৈ যায় মোৰ কথাকেইটা দেই তোমালোকে বেয়া নাপাবা ভালকৈ চাবা এতিয়া চোৱা ছায়া মানে চাহ যেনে গছৰ চাহ মানুহৰ চাহ তাকে কোৱা হয় আকৌ দিছোঁ চোৱা ছাতা মানে অসমীয়াত কোৱা হয় ছাতি বা ছত্ৰ আমি যে বৰষুণ দিলে মাথাত লওঁ যে সেই তাকে কোৱা হয় যেনে উদাহৰণস্বৰূপে बारिश में छाता लेना जरूरी है মানে ইয়াৰ অৰ্থ হ'ল অসমীয়াত বৰষুণত ছাতি লোৱা প্ৰয়োজন বুজি পাইছানে বৰষুণত ছাতি লোৱা প্ৰয়োজন ছাতা মানে ছাতি বাৰিশ মানে বৰষুণ আকৌ এটা দিছোঁ চোৱা मैं बहन के लिए एक लाल छाता लाया हूँ মানে কি मैं बहन के लिए মানে মই ভণ্টিৰ বাবে এটি ৰঙা ছাতি আনিছোঁ লাল মানে ৰঙা বুজি পাইছানে এতিয়া ছাতা মানে কি ছাতা মানে হিন্দীত ছাতা ক'লে অসমীয়াত কি কোৱা হয় ছাতি বা ছত্ৰ বুলিও কোৱা হয় দেই লিখিত ভাষাত কেতিয়াবা ছত্ৰ বুলিও কোৱা হয় এতিয়া বুজি পালানে আকৌ দিছোঁ চোৱা ছাতি অথনি কি দিছোঁ ছাতা আৰু অসমীয়াত আছিলে ছাতি এতিয়া দিছোঁ হিন্দীত ছাতি এই ছাতিৰ অৰ্থ কি হ'ব বুকু আমাৰ বুকুখন আছে যে তাকে কোৱা হয় যেনে উদাহৰণস্বৰূপে মই দিছোঁ চোৱা
मैं उसकी छाती में लग के रोने लगा था मैं उसकी छाती में लग के रोने लगा था মানে কি হ'ল মই তেওঁৰ বুকুত লাগি কান্দিবলৈ ধৰিছিলোঁ কথাটো বুজি পাইছানে रोने लगा মানে কান্দিবলৈ দেই আকৌ এটা দিছোঁ চোৱা वह भी मुझे अपने छाती में लगा लिया था মানে কি वह भी मुझे अपनी छाती में लगा लिया था মানে তেওঁ মোক তেওঁৰ বুকুত লগাই লৈছিল কথাটো বুজি পাইছানে মুজে মানে মোক দেই এতিয়া বুজি পাইছানে ছাতি মানে কি কোৱা হয় বুকু নিজৰ বুকুখন বুজি পাইছানে এতিয়া ছাতি ছাতা মানে কি কৈছিলোঁ ছাতি কিন্তু আৰু ছাতি মানে বুকু কথাটো ভালকৈ বুজি ল'বা দেই এতিয়া হ'লনে ক্লিয়াৰ হ'লনে বুজি পালানে এতিয়া চোৱা অধিক এতিয়া শব্দ এটা দিছোঁ অধিক এইটো তোমালোকে জানা নিশ্চয় অধিক শব্দটোৰ অৰ্থ কিন্তু ইয়াৰ বাক্যটো ভালকৈ চাই লোৱা তাৰপিছত বুজি পাবা দেই অধিক মানে জানাই তোমালোকে বেছি হৰহ বা অধিকো বুলি আমি কওঁ হয় নহয় বাক্যটো চাই লোৱা তাৰপিছত বুজি পাবা দেই বাক্যটো চোৱা इसके बारे में अधिक जानकारी नहीं है মানে কি इसके তোমালোকে মোৰ কোৱাৰ লগে লগে মনে মনে তোমালোকে কৈ যাবা অভ্যাসটো কৰি থাকিবা দেই ক'বলৈ इसके बारे में अधिक जानकारी नहीं है মানে কি ইয়াৰ বিষয়ে মই অধিক নাজানো मुझे उसके बारे में तुमसे अधिक जानकारी है মানে কি ইয়াৰ অৰ্থ হ'ল তাৰ বিষয়ে তোমাতকৈ মই বেছি জানো বুজিছা আজিৰ ভিডিঅ' চাই ভাল লাগে যদি কি কৰিব লাগে তোমালোকক আৰু মই নকওঁ তোমালোকে নিজে জানা কি কৰিব লাগে তোমালোকে যোনে যোনে নাজানা মই আকৌ কৈ দিছোঁ যোনে যোনে যি শব্দ নোৱাৰা মোক কমেণ্ট কৰি সুধিবা মই তাৰ বাবে আকৌ ভিডিঅ' লৈ আনিম আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো এই আছাম ইণ্ডিয়া এডুকেশ্যন চেনেলটো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়াহে আগলৈ এনেকৈ আৰু ভিডিঅ'লৈ চাবলৈ পাবা আজি ইমানতে সামৰিম আৰু দেই